গুড আফটাৰনুন মই ভাস্কুলাৰ আৰু ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট ডক্টৰ অৰূপ কৰ্মকাৰ। আজি আমাৰ এগৰাকী পেচেণ্টৰ বিষয়ে ক'ব ওলাইছোঁ, যিজনী পেচেণ্টৰ থাইৰয়েডৰ নেকত এটা ডাঙৰ চুৱেলিং এটা আছিলে। সেই চুৱেলিংটো আমি বিনা অপাৰেশ্যন দেখাই দিছোঁ। আফটাৰ অপাৰেশ্যন তাই যেনেকৈ নেকত ডাঙৰ এটা স্কাৰ থাকি যায় বা দাগ থাকি যায়, এই পেচেণ্টগৰাকী আমাৰ কেতিয়াও দাগ থকাটো বিচৰা নাছিল। য়াং লেডি আছিলে, গতিকে যেতিয়া তেখেতে আমাৰ চেনেলৰ জৰিয়তে যেতিয়া দেখা পাইছিল যে আমি ইয়াতে থাইৰয়েডৰ ট্ৰিটমেণ্ট কৰি আছোঁ উইদাউট চাৰ্জাৰী, তো তেখেতে আমাৰ এই পেচেণ্টগৰাকী তেখেতৰ হাজবেণ্ডৰ লগত আমাৰ ওচৰত আহে দিহা পৰামৰ্শ ল'বলৈ, আৰু আমি কওঁ হয় উইদাউট চাৰ্জাৰী এইটো ট্ৰিটমেণ্ট কৰিব পাৰি। কৰাৰ পিছতে এইটো শ্ৰিংকেজ হোৱা ষ্টাৰ্ট হ'ব। আমি কোনো ধৰণৰ কাট নকৰোঁ, কোনো ধৰণৰ দাগ নাথাকে। তো তেতিয়া তেওঁলোকে এইটো আমাৰ পদ্ধতিৰ দ্বাৰা ট্ৰিটমেণ্ট কৰাটো বিচাৰিছিলে, আৰু আমি মাইক্ৰৱেভ এব্লেশ্যন কৰিছোঁ। আৰু আপোনালোকে ইয়াতে দেখা পাব পাৰে, আপোনালোকৰ কাৰণে আমি দেখাইছোঁ যে থাইৰয়েডটো কিমান ডাঙৰ চুৱেলিং এটা আছিলে। মোটামুটি 4 চেণ্টিমিটাৰ বাই 3.5 চেণ্টিমিটাৰ এটা চুৱেলিং আছিল নেকত। আৰু আমি থাইৰয়েড মাইক্ৰৱেভ এব্লেশ্যন কৰি পেলাই এই টিউমাৰটো ট্ৰিটমেণ্ট কৰোঁ বা নডিউলটো ট্ৰিটমেণ্ট কৰি দিওঁ। আৰু আজি 1 মাহ পিছত তেওঁলোকে আহিছে। 1 মাহৰ পিছত এতিয়া কোনো ধৰণৰ দাগ নাই, আৰু চুৱেলিংটো অলমষ্ট 70 to 80% কমি গৈছে। আৰু বাই অভাৰ দ্য পিৰিয়ড অফ টাইম, বাই নেক্সট 6 months to 1 year, 90 to 95% এই চুৱেলিংটো তেখেতৰ কমি যাব। গতিকে পেচেণ্টজন আমাৰ অত্যন্ত সুখী যে কোনো ধৰণৰ কাট নকৰাকৈ, কোনো ধৰণৰ দাগ নথকাকৈ ডিঙিত তেওঁৰ এই থাইৰয়েডৰ অ'পেন চাৰ্জাৰী নকৰাকৈ আমি আমাৰ পদ্ধতিৰ দ্বাৰা তেওঁ এইটো ট্ৰিটমেণ্ট কৰি দিলোঁ পাৰ্মানেণ্টলি। এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে থাইৰয়েডৰ আজিকালি আমি যিটো ট্ৰিটমেণ্ট কৰোঁ, 2 ধৰণে আমি ট্ৰিটমেণ্ট কৰোঁ। এটা হ'ল থাইৰয়েড এব্লেশ্যন, যিটো আমি এই পেচেণ্টগৰাকীত কৰিছিলোঁ। সেইটো আমি আমাৰ থাইৰয়েড মাইক্ৰৱেভ এব্লেশ্যন মেচিনেদি আমি ডাইৰেক্ট এব্লেট কৰি পেলাই ভিতৰত যিবিলাক টিউমাৰ চেলছ আছে তাতে এক ধৰণৰ ইলেক্ট্ৰমেগনেটিক ৱেভ, নট ইলেক্ট্ৰিক ৱেভ, ইট ইজ এ মেগনেটিক ৱেভ। সেই ইলেক্ট্ৰমেগনেটিক ৱেভটোৱে কি কৰে, চেলবিলাকৰ ডেমেজ কৰি দিয়ে, আৰু চেলবিলাকৰ ডেমেজ কৰাৰ কাৰণে এইটো টিউমাৰটো ডেমেজ হৈ যায় আৰু লাহে লাহে এইটো শ্ৰিংক হৈ যায়। আৰু এটা পদ্ধতি আমি কৰোঁ, যিটো বহুত হিউজ চুৱেলিং থাকে বা ৰেট্ৰ'ষ্টাৰ্নেল, বা আমাৰ থাইৰয়েডৰ চুৱেলিংটো ডিঙিৰ তলত বা বুকুৰ ফালে ষ্টাৰ্নামৰ তলেদি যেতিয়া তললৈ যায়, বহুত হিউজ চুৱেলিং থাকে, তেনেধৰণৰ চুৱেলিংবিলাকতো আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। তেতিয়া আমি মাইক্ৰৱেভ এব্লেশ্যন নকৰোঁ, আমি এম্বলাইজেশ্যন কৰোঁ। এম্বলাইজেশ্যনত আমি জেনেৰেলি হাতৰ ৰিষ্ট জইণ্ট বা থাইৰ ওচৰত ইংগুইনেলেদি পাংচাৰ এটা কৰি সৰু সূক্ষ্ম কেথেটাৰ বা টিউব এটা দি পেলাই আমি সেই থাইৰয়েডৰ যিটো ছাপ্লাই কৰা ব্লাড ভেচেল তাতে যাওঁ। থাইৰয়েডৰ সেই নডিউলটোত যোৱাৰ পিছত যেতিয়া আমি কনফাৰ্ম কৰোঁ যে হয় আমি নডিউলটো পাইছোঁ, তেতিয়া আমি এক ধৰণৰ মেডিচিন তাৰ ভিতৰত দি পেলাই তাক ট্ৰিটমেণ্ট কৰোঁ। কৰাৰ পিছত কি হয়, লাহে লাহে যেতিয়া ব্লাড ছাপ্লাইটো সেই ট্ৰিটমেণ্টটো কৰাৰ পিছত বা ভিতৰত মেডিচিনটো দিয়াৰ পিছত তাৰ ব্লাড ছাপ্লাইটো, টিউমাৰৰ ব্লাড ছাপ্লাইটো, নৰ্মেল ব্লাড ছাপ্লাইখিনি থাকি যায়, কিন্তু টিউমাৰৰ যিখিনি ব্লাড ছাপ্লাই সেইখিনি বন্ধ হৈ যায়। গতিকে টিউমাৰটো কোনো নিউট্ৰিশ্যন নাপায়, নিউট্ৰিশ্যন বন্ধ হৈ যায়, যোৱাৰ লগে লগে টিউমাৰটো শ্ৰিংক হোৱা ষ্টাৰ্ট হয়। সেই ধৰণেও আমি ট্ৰিটমেণ্ট কৰোঁ। আৰু কিছুমান আপোনালোকে গম পাব যে কেতিয়াবা আপোনালোকৰ বা কিছুমান পেচেণ্টৰ আল্ট্ৰাচাউণ্ড কৰিছে বা CT স্কেন বা MRI কৰিছে নেকৰ, তেতিয়া গম পাব যে তাতে এটা থাইৰয়েডৰ চিষ্টিক চুৱেলিং এটা বুলি লিখে। চিষ্ট মানে পানীৰ টেমুনা, বা যেনেকুৱা বেলুনৰ নিচিনা পানীৰ টেমুনা এটা থাকে, সেইটোক আমি চিষ্টিক চুৱেলিং বুলি কওঁ। আৰু তেনেকুৱা চুৱেলিং যদি থাকে, তেতিয়া আমি তাক প্ৰথমতে তাৰ আমি ফ্লুইডটো ওলাই তাৰ ভিতৰত আমি এবছলিউট কিছুমান এস্ক্লেৰেজিং এজেণ্ট তাৰ ভিতৰত দিওঁ, তাতে যাতে চিষ্টৰ চাৰিওফালৰ ৱালৰ যিটো যিখিনি চেল থাকে সেইখিনিক ডেমেজ কৰি, বা কেতিয়াবা তাৰ লগতে একেলগে আমি মাইক্ৰৱেভ এব্লেশ্যন কৰিও সেইটো ট্ৰিটমেণ্ট কৰিব পাৰোঁ। গতিকে আপোনালোকে চাগে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ, থাইৰয়েডৰ চাৰ্জাৰী নকৰাকৈ ইমান ডাঙৰ চুৱেলিং এটা কেনেকৈ। য়েছ, আজিৰ যুগত, বিজ্ঞানৰ যুগত এইটো চাইণ্টিফিক মেথড হয়। এই চাইণ্টিফিক মেথড দি পেলাই আমি থাইৰয়েডৰ ডাঙৰ চুৱেলিঙো অপাৰেশ্যন নকৰাকৈ আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। থেংক ইউ। আৰু আপোনালোকে যদি কেতিয়াবা বিচাৰে, আপোনালোকৰ ওচৰত যদি কোনোবা পেচেণ্ট বা নিজে যদি ভুক্তভোগী হয়, আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি আপোনালোকক এই বিষয়ত অৱগত কৰিম, আৰু আপোনালোকে যদি বিচাৰে এইটো পদ্ধতিৰ দ্বাৰা, বিজ্ঞানসন্মত পদ্ধতিৰ দ্বাৰা আপোনাৰ থাইৰয়েডৰ চুৱেলিং বা নডিউলৰ ট্ৰিটমেণ্টটো আমি কৰি দিব পাৰিম। থেংক ইউ।